নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত নিষিদ্ধ মাংসৰ ক্ষেত্ৰত এটা ডাঙৰ খবৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা নামঘৰ মন্দিৰ মছজিদৰ সমীপত এবাৰ প্ৰায় 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও মাৰিব খাব কাটিব নোৱাৰিব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগতে নামঘৰ মন্দিৰ মছজিদৰ সমীপৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰতো বিশেষ জন্তু তথা বিশেষ মাংসৰ কোনো হাড় পেলাব নোৱাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু যিসকল ব্যক্তিয়ে এনে ধৰণৰ ব্যৱস্থা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ তৰফৰ পৰা জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ তথা এটা ডাঙৰ খবৰ এবাৰ নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এটা বিশেষ ঘোষণা কৰিছে লাইভ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশাসনক কেটল প্ৰিজাৰ্ভেশ্যন এক্টৰ অধীনত কঠোৰভাৱে ৰূপায়ণ কৰাৰ নিৰ্দেশনা তেওঁ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু জিলা প্ৰশাসনলৈও নিৰ্দেশনা জাৰি মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনলৈ তেওঁ যি নিৰ্দেশনা সেয়া তেওঁলোকে জাৰি কৰা দেখিবলৈ পোৱা গৈছে থুবুৰী বা আন ঠাইসমূহৰ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কাটিব খাব নোৱাৰিব নিষিদ্ধ মাংস এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে প্ৰায় 5খনকৈ জিলাত গোৱালপাৰা থুবুৰী লখিমপুৰ যোৰহাট হুজাই এনে ধৰণৰ যিসমূহ এৰিয়া আছে বা জিলা আছে সেই জিলাসমূহত বিশেষ উৎসৱৰ সময়ত নিষিদ্ধ মাংসসমূহ যিসকল ব্যক্তিয়ে খায় সেয়া তেওঁলোকে গ্ৰহণ কৰে কিন্তু গ্ৰহণ কৰাৰ পিছত বৰ্তমান সময় পৰ্যন্ত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত তাক লৈ এবাৰ আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি সক্ৰিয় হোৱা নাছিল বা তেওঁলোকক নিৰ্দেশনা দিয়া হোৱা নাছিল যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত এইবাৰ হ'বলৈ পাইছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰ পিছত এটা উল্লেখ কৰিছে যে কেটল প্ৰিজাৰ্ভেশ্যন যি এক্ট আছে চৰকাৰৰ সেই এক্টখন এতিয়া আইনখন যথেষ্ট কঠোৰভাৱে সক্ৰিয়ভাৱে ৰূপায়ণ কৰা হ'ব আৰু প্ৰতিখন জিলাৰ প্ৰশাসনলৈ এই নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা উল্লেখ কৰিছে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ব্যক্তি বা কোনো সম্প্ৰদায়ৰ লোকে বিশেষ মাংস তেওঁলোকে খাব নোৱাৰিব তেওঁলোকে কাটিব নোৱাৰিব আৰু সেই ঠাইত তেওঁলোকে মাৰিব নোৱাৰিব যদি 5 কিলোমিটাৰ সেই ব্যাসাৰ্ধৰ ভিতৰত কোনো নামঘৰ মন্দিৰ যদি তাত নাথাকে তাৰ পৰা কিছু দূৰ আঁতৰি গৈও তাৰ সমীপত কোনো ধৰণৰ তাত হাড় মূৰ এইবোৰ পেলাব নোৱাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ ঈদৰ পিছতে 5খনকৈ জিলাত যি এক প্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ সংঘাত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ধুবুৰীৰ কথা উল্লেখ কৰিব লাগিব কিয়নো ধুবুৰীত কেইবাদিনো ধৰি তাত CRPFৰ পৰা আৰম্ভ কৰি স্পেচিয়েল ফ'ৰ্চ তাত নমাবলগীয়া হৈছিলে আৰক্ষী প্ৰশাসন কঠোৰ হৈছিলে আৰক্ষী প্ৰশাসনৰ বিষয়া সালসলনি কৰিবলগীয়া হৈছিলে ব্যাপক ৰদবদল হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ নিষিদ্ধ মাংসক লৈ ডাঙৰ ঘোষণা কৰিছে আৰু নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এতিয়াৰে পৰা কোনো সম্প্ৰদায়ৰ লোকে কাটিব খাব আৰু মাৰিব নোৱাৰিব নিষিদ্ধ মাংস কুৰবানী দিব তেওঁলোকে নোৱাৰিব আৰু নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ আঁতৰত অৰ্থাৎ দূৰত গৈ তেওঁলোকে এনে ধৰণৰ কাম কৰিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কেটল প্ৰিজাৰ্ভেশ্যন এক্ট এতিয়া ৰাজ্যত বলবৎ হ'ব আৰু সেয়া অধিক কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা প্ৰশাসনলৈ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোনো ব্যক্তিয়ে যদি ঈদৰ সময়ত হওক বা কুৰবানী দিয়াৰ সময়ত যদি তেওঁ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই কাম কৰে তেনেহ'লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ ধুবুৰীৰ পিছত লখিমপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনচিটিভ জাগা এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে য'ত য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে আমাৰ যিখন কেটল বিল আছে বা আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে
তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে হেতু আইনী ব্যৱস্থা আছে কিন্তু ধুবুৰীতে হওক আন জায়গাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ গতিকে তাৰ উইদিন দা ৰেডিয়াস অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যেটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসন সমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহ সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেতেন এতিয়া তেওঁলোকে যেহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়া হলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু মই ভাবো যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেন্ট সলিউশন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে that is the বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ just within 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো যদি তাত খাবই নোৱাৰিলেহেতেন কাটিবই নোৱাৰিলেহেতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহলহেতেন সেই কাৰণে এইবাৰ আমি জিলা প্ৰশাসন সমূহক এখন আমি গুটে এসওপি এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হলেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 কিলোমিটাৰ from a temple 5 কিলোমিটাৰ from a নামঘৰ 5 কিলোমিটাৰ from any religious institution আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি হেতু কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰো হিন্দু মুছলমান সকলোৱে তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে